ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথি সমাজ বিচিত্ৰাৰ পাঠ 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। এই পাঠটোত পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে দিয়াৰ লগতে ভূপৃষ্ঠৰ কেনেধৰণে পৰিৱৰ্তন হয় তাৰ বিষয়ে দিবৰ কাৰণে যত্ন কৰিছে। এতিয়া চাওঁচোন ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱবোৰ বিষয়ে তোমালোকে ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠত পাই আহিছা। তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিত ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱবোৰ বিষয়ে দিয়া আছে। এতিয়া পৃথিৱীখন আদিতে যি ধৰণৰ আছিল বৰ্তমান তেনেকুৱা হৈ থকা নাই। পৃথিৱীখন যেতিয়া আদিতে আৰম্ভণিতে যিটো আছিল মানে কি হয় বৰ্তমান তেনেকুৱা হৈ থকা নাই বুলি কৈছে। ই সদায় পৰিৱৰ্তনশীল। পৃথিৱীখন আমি যদিও ভাবোঁ যে পৰিৱৰ্তন নাই হোৱা কিন্তু সদায় ই পৰিৱৰ্তন হৈ থাকে। পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনবোৰ সহজতে আমাৰ চকুত পৰে। আমাৰ পৃথিৱীৰ যিটো উপৰিভাগৰ এই উপৰিভাগৰ পৰিৱৰ্তনবোৰ আমাৰ সহজতে চকুত পৰে বুলি কৈছে। পৃথিৱীৰ পৰা বহু দূৰৰ আকাশত থকা কৃত্ৰিম উপগ্ৰহেও আমাক পৃথিৱী পৃষ্ঠৰ বতৰা দিয়ে। আমাৰ পৃথিৱীৰ ওপৰত যিবিলাক মানুহে নিজেই সৃষ্টি কৰা বিজ্ঞানীসকলে কৃত্ৰিম যিবিলাক উপগ্ৰহ আছে, আৰ্টিফিচিয়েল যিবিলাক ছেটেলাইট আছে, সেইবিলাকে কি হয় আমাক পৃথিৱী পৃষ্ঠৰ বতৰা দিয়ে বুলি কৈছে। কিন্তু পৃথিৱীৰ অন্তৰ্ভাগত কি ঘটি আছে সেই বিষয়ে সহজে জনা যায়। আমি বাহিৰৰ ভাগটোৰ বিষয়ে আমি সেই কৃত্ৰিম উপগ্ৰহ বা তেনেকুৱা ধৰণৰ আহিলাবিলাকৰ জৰিয়তে আমি গম পাই থাকোঁ, কিন্তু ভিতৰৰ পৃথিৱীখন কেনেকুৱা হৈ আছে সেই বিষয়ে আমি সহজে গম নাপাওঁ। এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়। ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে আমি কি বুজিম? ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে আমি ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায় বুলি কৈছে। এই পৰিৱৰ্তনবোৰ লাহে লাহে অথবা কেতিয়াবা হঠাতে হ'ব পাৰে। ভূপৃষ্ঠৰ যিটো পৰিৱৰ্তন এইবিলাক লাহে লাহে হয় বা কেতিয়াবা হঠাতে হ'ব পাৰে বুলি কৈছে। আৰু এনে পৰিৱৰ্তনে সাগৰ মহাসাগৰো আকাৰ আকৃতি পৰিৱৰ্তন ঘটাব পাৰে। ভূপৃষ্ঠৰ যি আভ্যন্তৰীণ পৰিৱৰ্তন এই পৰিৱৰ্তনবিলাকে কি কৰে সাগৰ মহাসাগৰৰ আকাৰ আকৃতি পৰিৱৰ্তন ঘটাব পাৰে বুলি কৈছে। আনহাতে নদীয়ে যে খহনীয়া বা বানপানীৰ যোগেদি মানুহৰ ঘৰ বাৰী উটুৱাই নিয়ে সেয়াও এনে পৰিৱৰ্তনৰেই ফল। নদীত যে খহনীয়া সৃষ্টি হয় সেই খহনীয়াবিলাক পৃথিৱীৰ কি হয় আভ্যন্তৰীণ যিটো ভিতৰৰ পৰিৱৰ্তনৰে ফল বুলি কৈছে। এই পৰিৱৰ্তনৰ অন্তৰালত বহুতো কাৰক থাকিব পাৰে। ইয়াৰ কিছুমান কাৰক যেনে ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদিয়ে প্ৰধানকৈ ভূপৃষ্ঠত ক্ৰিয়া কৰে। এই পৃথিৱীৰ যিবিলাক নদী খহনীয়া এইবিলাক যি পৰিৱৰ্তন হয় সেই কাৰণবিলাক কি হ'ব পাৰে? বানপানী হয় যে এই কাৰণবিলাক হৈছে কি? কাৰকবিলাক কি কৈছে? ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। এই কাৰকবোৰক বাহ্যিক কাৰক বুলি কোৱা হয়। এইবিলাক হৈছে বাহ্যিক কাৰক, এইটো আভ্যন্তৰীণ কাৰক নহয়। এইবিলাক হৈছে বাহ্যিক কাৰক, এক্সটাৰ্নেল ফেক্টৰ বুলি কোৱা হয়। আনহাতে কিছুমান কাৰক আছে যিবোৰ পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থাকে। পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থকা কিছুমান কাৰক আছে। এনেধৰণৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলা হয়। অৰ্থাৎ ভূপৃষ্ঠৰ যে পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ কাৰক আমি দুটা বুলি গম পাইছোঁ। এটা হৈছে বাহ্যিক কাৰক আৰু আনটো হৈছে আভ্যন্তৰীণ কাৰক। বাহ্যিক আৰু আভ্যন্তৰীণ উভয় কাৰকে অহৰহ ক্ৰিয়া কৰি আমাৰ পৃথিৱীখন পৰিৱৰ্তন সাধন কৰি আছে। আমাৰ বাহ্যিক কাৰক হওক বা আভ্যন্তৰীণ কাৰক এই দুইটা লগ লাগি আমাৰ পৃথিৱীখন অহৰহ পৰিৱৰ্তন কৰি আছে। তোমালোকে নিশ্চয় ভূমিকম্পৰ বিষয়ে জানা বা শুনিছা তোমালোকে ভূমিকম্পনো কি। কিবা কাৰণত পৃথিৱীখন কঁপি উঠিলে আমি ভূমিকম্প হোৱা বুলি কওঁ। যেতিয়া পৃথিৱীখন কিবা কাৰণত যদি কঁপি উঠে আমি তাকেই ভূমিকম্প বুলি কওঁ। এই ভূমিকম্প আভ্যন্তৰীণ কাৰকৰ ফলত সৃষ্টি হয়। ভূমিকম্প যে হয় সেই কাৰকটো বাহ্যিক কাৰক নহয়, সেইটো এটা আভ্যন্তৰীণ কাৰক। আগ্নেয়গিৰি উদগিৰণো আভ্যন্তৰীণ কাৰকৰ ফলতেই হয়। আগ্নেয়গিৰি যে উদগিৰণ হয় সেইটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কোনটো কাৰকৰ ভিতৰত ধৰিম আমি? আভ্যন্তৰীণ কাৰকৰ ভিতৰত। এনেবোৰ পৰিঘটনা সচৰাচৰ কোনো আগজাননী নিদিয়াকৈ সংঘটিত হয়। এই পৰিৱৰ্তনবিলাক সাধাৰণতে কি হয় কোনো এটা আগজাননী নিদিয়াকৈ সংঘটিত হৈ গৈছে।
সেয়েহে ইয়াক আকস্মিক পৰিঘটনা বুলি কোৱা হয়। কাৰণ এই যে ভূমিকম্প হ'ব বা আগ্নেয়গিৰি উদগীৰণ হ'ব, আমি এই কথাটো আগতীয়াকৈ গম নাপাওঁ। সেইটো আকস্মিকভাৱে হয় কাৰণে এইবিলাকক আকস্মিক পৰিঘটনা বুলি কোৱা হয়। এনেবোৰ আকস্মিক পৰিঘটনাক বুজিবলৈ আমি প্ৰথমে পৃথিৱীৰ অন্তৰ্ভাগনো কেনে তাক জানিব লাগিব। এই যে আকস্মিক পৰিঘটনা, সেই পৰিঘটনাবোৰ আমি বুজি পাবৰ কাৰণে আমি পৃথিৱীৰ অন্তৰ্ভাগনো কেনে তাক আমি জানি ল'ব লাগিব। এতিয়া চাওঁ আমি পৃথিৱীৰ অন্তৰ্ভাগ, ইণ্টেৰিয়ৰ অফ দ্য আৰ্থ। তোমালোকে নিশ্চয় পোৰা আলু খাই পাইছা। পোৰা আলু তোমালোকে সকলোৱে খাইছা। পোৰা আলুৰ বাকলিটো গুচালে দেখিবা যে আলুটোৰ উপৰিভাগ যিমান গৰম হৈ থাকে, অন্তৰ্ভাগ তাতকৈ বেছি গৰম হৈ থাকে, অৰ্থাৎ ভিতৰতো বেছি গৰম হৈ থাকে, হয়নে? আমাৰ পৃথিৱীৰ ভিতৰভাগৰ উত্তাপৰ কথাটো তেনেকুৱাই। আমাৰ পৃথিৱীৰ ভিতৰভাগৰ উত্তাপৰ কথাটো যেনে পোৰা আলুটো যে ভিতৰতো যেনেধৰণে গৰম, পৃথিৱীৰ ভিতৰভাগৰ উত্তাপৰ কথাটো তেনেকুৱা বুলি কৈছে। আমি জানো যে আমাৰ পৃথিৱীৰ মাটিভাগ বা পৃষ্ঠভাগ কঠিন অৱস্থাত থাকে। পৃথিৱীৰ মাটিভাগ বা পৃষ্ঠভাগ কেনেকুৱা অৱস্থাত থাকে? কঠিন অৱস্থাত থাকে। ইয়াৰ বিপৰীতে পৃথিৱীৰ অন্তৰ্ভাগ যথেষ্ট উত্তপ্ত আৰু গলিত অৱস্থাত আছে বুলি কৈছে। পৃথিৱীৰ অন্তৰ্ভাগটো কেনেকৈ আছে? উত্তপ্ত আৰু গলিত অৱস্থাত আছে। ভূবিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি বুলি কৈছে। ভূবিজ্ঞানীসকলে কি বুলি ঠাৱৰ কৰিছে? পৃথিৱীৰ অন্তৰ্ভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি বুলি কৈছে। আৰু এনে অৱস্থাত পৃথিৱীৰ কেন্দ্ৰভাগ গলিত অৱস্থাত থকাটো স্বাভাৱিক, যিহেতু 6000 ডিগ্ৰী বহুত উত্তাপ হয় আৰু সিমান উত্তাপত সাধাৰণতে গলিত অৱস্থাতে থকাটো স্বাভাৱিক বুলি কৈছে। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ অন্তৰ্ভাগৰ গঠন কিদৰে সলনি হয় সেই বিষয়ে আলোচনা কৰোঁ আহা। এই পৃথিৱী পৃষ্ঠৰ পৰা যে কেন্দ্ৰলৈ অন্তৰ্ভাগৰ গঠন কি ধৰণে সলনি হয় ইয়াত আলোচনা কৰোঁ আহা বুলি কৈছে। চাওঁচোন এতিয়া কেনেধৰণে পৰিৱৰ্তন হয়। এতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰ এটা আমি চিত্ৰৰ সহায়ত ইয়াত দেখুওৱা হৈছে। আমাক এটা চিত্ৰৰ সহায়ত দেখুৱাইছে। কাষৰ চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱীৰ উপৰিভাগৰ পৰা ইয়াৰ কেন্দ্ৰলৈ কেইবাটাও স্তৰ থাকে। পৃথিৱীৰ উপৰিভাগৰ পৰা এই চিত্ৰটোত দেখুওৱাৰ দৰে কেন্দ্ৰলৈ কেইবাটাও স্তৰ আছে। ইয়াৰ ভূপৃষ্ঠৰ পৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূত্বক। ভূপৃষ্ঠৰ পৰা তললৈ এই প্ৰথম যিটো স্তৰ এইটো হৈছে ভূত্বক। তাৰপিছত তাৰ তলত আছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ, মেণ্টল। তাৰপিছত গুৰুমণ্ডল। এই ভূত্বকৰ পিছৰ স্তৰটো, এই স্তৰটোৱে হৈছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ, ইংৰাজী যাক মেণ্টল বুলি কোৱা হয়। পৃথিৱীৰ কেন্দ্ৰভাগত আছে কোৰ। কেন্দ্ৰভাগত কেন্দ্ৰমণ্ডল। এই কেন্দ্ৰভাগত এইটো কি বুলি কোৱা হয়? এই গোটেইটোক কোৱা হয় কোৰ। আৰু এই কেন্দ্ৰমণ্ডলক দুটা ভাগত ভাগ কৰা হৈছে। এটা অন্তঃকেন্দ্ৰল, এইটো অন্তঃকেন্দ্ৰল, আৰু এইটো কি হৈছে? বহিকেন্দ্ৰল। এইটো অন্তঃকেন্দ্ৰমণ্ডল আৰু এইটো বহিকেন্দ্ৰমণ্ডল। অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলটোক দুটা ভাগত ভাগ কৰিছে। এই কোৰ, এইটো গোটেইটোক কোৱা হয় কোৰ, আৰু এই কোৰ বুলি কোৱা হয় এইটোক। ইয়াৰ এই কোৰটোক দুটা ভাগত ভাগ কৰিছে। এটা অন্তঃকেন্দ্ৰমণ্ডল আৰু এটা হৈছে বহিকেন্দ্ৰমণ্ডল। এইটো বহিকেন্দ্ৰমণ্ডল। মনত থবা, কেন্দ্ৰমণ্ডলটোক পৃথিৱীৰ অন্তৰ্ভাগৰ কেন্দ্ৰমণ্ডলটোক কেইটা ভাগত ভাগ কৰিছে তেতিয়াহ'লে? দুটা ভাগত, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল। এতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰ বিষয়ে প্ৰত্যেকৰ বিষয়ে ইয়াত বৰ্ণনা কৰা হৈছে। চাওঁচোন। ভূত্বক বা ইংৰাজীত ক্ৰাষ্ট বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ কঠিন যিটো আৱৰণ, এই আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱবোৰ ইয়াতে অৱস্থিত। এই যিটো ভূত্বক, এই ভূত্বকতে কি হৈছে? পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱবোৰ ইয়াতে অৱস্থিত বুলি কৈছে। বায়ুমণ্ডলে ভূত্বককে স্পৰ্শ কৰি আছে। বায়ুমণ্ডলে কাক স্পৰ্শ কৰি আছে? ভূত্বককে স্পৰ্শ কৰি আছে। ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। ভূত্বকটো গড়ে কিমান কিলোমিটাৰ ডাঠ কৈছে? 20 কিলোমিটাৰ ডাঠ। এই স্তৰটো কঠিন শিলাৰে গঠিত। ভূত্বকটো কঠিন শিলাৰে গঠিত। এই ভূত্বকটো কেনেধৰণে গঠিত কৈছে? কঠিন শিলা স্তৰে গঠিত। তাৰপিছত কি হয়? কঠিন শিলাৰে গঠিত। ভূত্বক প্ৰধানকৈ চিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত। এই ভূত্বকটো প্ৰধানকৈ চিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত। সেয়েহে ইয়াক চিয়াল স্তৰ বুলি কোৱা হয়।
সিলিকন আৰু এলুমিনিয়ামেৰে গঠিত C2S সিলিকন আৰু L টোৱে কি হয় এলুমিনিয়াম বুজাইছে CA এই শব্দটো CA সিলিকন আৰু L টোৱে কি হয় এলুমিনিয়াম বুজাইছে এতিয়া আমি ভূত্বকৰ বিষয়ে গম পালো আৰু ভূত্বকটো কি হয় গড়ে কিমান কিলোমিটাৰ ডাঠ কৈছে 20 কিলোমিটাৰ ডাঠ বুলি কৈছে তাৰ পিছতে আমি গুৰুমণ্ডল বা মেণ্টল ভূত্বকৰ পৰা এই ভূত্বকটোৰ পৰা নিম্ন ভাগৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱে হৈছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ ভূত্বক আৰু এই স্তৰক পৃথক কৰা অংশটো মোহৰভিষিক ডিসকণ্টিনিউটি বা মোহ বুলি কোৱা মোহ বোলে কি হয় ভূত্বক আৰু এই স্তৰটো এই গুৰুমণ্ডল আৰু ভূত্বকক পৃথক কৰা অংশ যিটোৱে পৃথক কৰিছে পৃথক কৰা অংশ মোহৰভিষিক ডিসকণ্টিনিউটি বা মোহ বোলে ভূত্বকতকৈ এই স্তৰৰ উত্তাপ বেছি এই ভূত্বকটোত যিমান উত্তাপ তাতকৈ এইটো উত্তাপটো বেছি হয় সেয়েহে ইয়াত থকা পদাৰ্থবোৰ গলিত অৱস্থাত থাকে ইয়াৰ উত্তাপটোৰ কাৰণে ইয়াৰ পদাৰ্থবিলাক সাধাৰণতে কিহত থাকে কৈছে গলিত অৱস্থাত থাকে এনে সূত্ৰ কি হয় ভূত্বকৰ হেঁচাত এই গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি এক ধৰণৰ ঊৰ্ধ্বমুখী সূত্ৰৰ সৃষ্টি কৰে এই ভূত্বকটোৰ কাৰণে কি হয় এই যিটো গলিত গুৰুমণ্ডলত থকা গলিত যিবিলাক পদাৰ্থ এইবিলাক বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু নোৱাৰি কি কৰে ঊৰ্ধ্বমুখী সূত্ৰৰ সৃষ্টি কৰে এনে সূত্ৰৰ ক্ৰিয়াৰ ফলতে পৃথিৱীখন অস্থিৰ অৱস্থাত থাকে আৰু ইয়াৰ এই গলিত অৱস্থাবিলাক কি হয় গলিত পদাৰ্থবিলাক কি হয় সূতৰ কাৰণে কি হয় পৃথিৱীখন অস্থিৰ অৱস্থাত থাকে স্থিৰ নাথাকে মানে এই স্তৰটোত সাধাৰণতে সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক হোৱাৰ কাৰণে ইয়াক সীমা বুলি কোৱা হয় সীমা স্তৰ বুলি কোৱা হয় আৰু সীমা শব্দৰ C2 সিলিকন SI সিলিকন আৰু MA মেগনেছিয়ামক বুজাইছে সীমা SI কি বুজাইছে সিলিকন বুজাইছে আৰু MA মেগনেছিয়াম বুজাইছে তাৰপিছত আমি আহিছোঁ গুৰুমণ্ডলৰ পিছত কেন্দ্ৰমণ্ডল যিটো কোৰ বুলি কোৱা হয় ইংৰাজীত গুৰুমণ্ডলৰ নিম্নাংশৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোৱে কেন্দ্ৰমণ্ডল এই গুৰুমণ্ডলটোৰ নিম্নাংশৰ পৰা ইয়াৰ পৰা এই তলৰ পৰা কি হয় গুৰুমণ্ডলটোৰ তলৰ পৰা যি নিম্নাংশৰ পৃথিৱীৰ কেন্দ্ৰলৈকে যিটো কেন্দ্ৰলৈকে পৃথিৱীৰ কেন্দ্ৰটো কোনটো হৈছে এইটো পৃথিৱীৰ কেন্দ্ৰটোলৈকে ইয়াৰ পৰা ইয়ালৈকে এইটো কি হ'ব কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোৱে কেন্দ্ৰমণ্ডল এই স্তৰটোৰ গভীৰতা প্ৰায় 3486 কিলোমিটাৰ এই স্তৰটো মূলতঃ লো আৰু নিকেলৰ দ্বাৰা গঠিত কাৰণে ইয়াক নিফে স্তৰ বুলি কোৱা হয় ইয়াত Ni সেইটোৱে কি বুজাইছে নিকেল আৰু Fe লুক বুজাইছে Fe বুজাইছে কেন্দ্ৰমণ্ডলৰ বাহিৰৰ অংশটো তৰল আৱৰণে গঠিত কেন্দ্ৰমণ্ডলৰ যিটো বাহিৰৰ আৱৰণ এই বাহিৰৰ অংশটো তৰল আৱৰণেৰে গঠিত ইয়াক বহি কেন্দ্ৰমণ্ডল এইটো কথা কৈছে এইটো বহি কেন্দ্ৰমণ্ডল বুলি কোৱা হয় আৰু আনহাতে পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা অংশটোক অন্তঃকেন্দ্ৰমণ্ডল বা ইনাৰ কোৰ বোলা হয় নিশ্চয় তোমালোকে পৃথিৱীৰ অন্তৰ্ভাগৰ বিভিন্ন স্তৰৰ বিষয়ে বুজি পালা কি আছিলে ভূত্বক গুৰুমণ্ডল কেন্দ্ৰমণ্ডল আমি এই গোটেইকেইটা স্তৰৰ বিষয়ে ইয়াত পঢ়িলোঁ আৰু নিশ্চয় বুজি পাইছা এতিয়া পৃথিৱী পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক ইণ্টাৰনেল ফেক্টৰ্ছবিলাক কিনো আমি চাম পৃথিৱীৰ অন্তৰ্ভাগৰ অৱস্থা সম্পৰ্কে তোমালোকে ইতিমধ্যে জানিব পাৰিছা আমি পৃথিৱীৰ ভূত্বক গুৰুমণ্ডল কেন্দ্ৰমণ্ডল এই কথাকেইটাৰ জৰিয়তে আমি পৃথিৱীৰ আভ্যন্তৰীণ কাৰকবিলাক আমি গম পাইছোঁ হয়নে ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে ভূগৰ্ভ কিয় অস্থিৰ অৱস্থাত থাকে ভূগৰ্ভত থকা পদাৰ্থবিলাকৰ কি হয় তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে কৈছে এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটো মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয় আৰু ইয়াকে ভূ আন্দোলন বুলি কোৱা হয় কি কাৰণে ভূ আন্দোলন হয় ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে আৰু এই অস্থিৰ অৱস্থাৰ বাবে পৃথিৱীৰ খোলাটোত মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয় আৰু এই জোকাৰণিটি হৈছে ভূ আন্দোলন এই ভূ আন্দোলনৰ ফলত পৃথিৱীৰ ওপৰভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে আৰু কোনো অংশ তললৈ বহি যাব পাৰে
ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ অৱয়ব সৃষ্টি হয়। এই ভূ অৱয়ৱবোৰ পৃথিৱীৰ আভ্যন্তৰীণ শক্তিৰ প্ৰত্যক্ষ ফলাফল। এই ভূ অৱয়ৱবোৰ কি হয়, পৃথিৱীৰ আভ্যন্তৰীণ যিটো শক্তি তাৰে প্ৰত্যক্ষ ফলাফল বুলি কৈছে। আমি গম নোপোৱাকৈয়ে পৃথিৱীৰ ভিতৰ ভাগত প্ৰায় ভূ আন্দোলন ঘটি থাকে। আমি গম নাপাওঁ, কিন্তু পৃথিৱীৰ অন্তৰ্ভাগত বা ভিতৰ ভাগত ভূ আন্দোলন ঘটিয়ে থাকে। ভূতৰ্কত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প। এই ভূতৰ্কত যে সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটা উদাহৰণ কি দিছে, ভূমিকম্প। পৃথিৱীৰ খোলাটো বা ভূতৰ্ক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। পৃথিৱীৰ খোলাটো বা ভূতৰ্ক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত বুলি কৈছে। এই ফলক কেইখন হৈছে আফ্ৰিকান ফলক, এণ্টাৰ্কটিকা ফলক, ইউৰেছিয়ান ফলক, অষ্ট্ৰেলিয়ান ফলক, উত্তৰ আমেৰিকান ফলক, প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক। পৃথিৱীৰ খোলাটো মূল যি 7খনকৈ ডাঙৰ ফলকত বিভক্ত হৈছে, এই ফলক কেইখনৰ নাম কি হৈছে, আফ্ৰিকান ফলক, এণ্টাৰ্কটিকা ফলক, ইউৰেছিয়ান ফলক, অষ্ট্ৰেলিয়ান ফলক, উত্তৰ আমেৰিকান ফলক, প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক। তোমালোকে এইকেইটা মনত থবা। এই ডাঙৰ ফলকবোৰ উপৰি কিছুমান সৰু ফলকো আছে। এই ফলকবোৰ কেইখনমান হৈছে আৰবিয়ান ফলক, কেৰিবিয়ান ফলক, ভাৰতীয় ফলক, নাজকা ফলক, ফিলিপাইন ফলক, স্কুটিয়া ফলক, সোমালী ফলক আদি। এইকেইটাই হৈছে সৰু সৰু কিছুমান ফলকৰ উদাহৰণ। এই ফলকবোৰ কিছুমানে মহাদেশক আৰু কিছুমানে মহাসাগৰক সামৰি আছে। চিত্ৰ 1.2 লৈ মন কৰিলে ফলকবোৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰিবা। এটা চিত্ৰ দিছে, এই চিত্ৰটোৰ কথা কৈছে। ইয়াত বিভিন্ন ফলকৰ চিত্ৰৰ সৈতে ভূতৰ্কৰ ফলকবোৰৰ এটা চিত্ৰটোত দেখুওৱা হৈছে। ফলকবোৰে বছৰত 1 পৰা 1.5 চেণ্টিমিটাৰ হাৰত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। বছৰত কিমান চেণ্টিমিটাৰ হাৰত গতি কৰে? বছৰত 1 পৰা 1.5 চেণ্টিমিটাৰ হাৰত গতি কৰে। ফলকবোৰ ভূতৰ্কৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি থাকে। ফলকবোৰ কেনেধৰণে থাকে? উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে। এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই যিকেইখন আমি ফলকৰ কথা গম পালোঁ, এইবিলাক যেতিয়া লৰচৰ কৰে তেতিয়া পৃথিৱীৰ কি হয়? উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণি হৈছে ভূমিকম্প। এতিয়া ভূমিকম্প কি হয়? ভূতৰ্কৰ যি ফলক আছে সেই ফলকবিলাক লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে আৰু এই কঁপনি বা জোকাৰণি হৈছে ভূমিকম্প। মনত থবা, ভূমিকম্পনো কি ক'লে আমি এই কথাটো লিখিব লাগিব। ভূতৰ্কৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইত ভূমিকম্পটোৰ কেন্দ্ৰ ফ'কাছ বুলি কোৱা হয়। ভূমিকম্পটো য'ত আৰম্ভণি হয় সেইটো ভূতৰ্কৰ যি ঠাইত ভূমিকম্পটো আৰম্ভণি হয় সেই ঠাইত ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। এই কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা কিছু কিলোমিটাৰ তলত থাকে। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ভূমিকম্পৰ ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বুলি বোলা হয়। অভিকেন্দ্ৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা আটাইতকৈ বেছি। অভিকেন্দ্ৰ যিটো অঞ্চল আছে, মানে য'ত আৰম্ভণি হয় তাৰ ভূপৃষ্ঠৰ মাটি ওপৰৰ ভাগত কি হয়? আটাইতকৈ ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা বেছি হয়। এই জোকাৰণি ঢৌ বা তৰংগ হিচাপে পৃথিৱীৰ পৃষ্ঠ আৰু অন্তৰ্ভাগেদি বিয়পি যায়। আৰু সেই যিটো জোকাৰণি বা ঢৌ তৰংগ কি হয়? পৃথিৱীৰ পৃষ্ঠ বা অন্তৰ্ভাগেদি বিয়পি যায় বুলি কৈছে। তোমালোকে এই ভূতৰ্কৰ ফলকবিলাকৰ যি এটা চিত্ৰ দেখিছা, তোমালোকে ভালদৰে চাবা আৰু এইটো আঁকিবলৈ তোমালোকে যত্ন কৰিবা। এতিয়া চোৱাচোন কি দিছে। তোমালোকে মন কৰিলে দেখিবা যে পুখুৰীত শিল এটা মাৰি পঠিয়ালে শিলটো যিখিনি ঠাইত পৰে তাৰ পৰা ঢৌৰ সৃষ্টি হয়। তোমালোকে এইটো নিজে কৰি চাবা যে যেতিয়া পুখুৰীত শিল এটা মাৰিবা, শিলটো যিখিনি ঠাইত পৰে তাৰ ঢৌৰ সৃষ্টি হয় আৰু ঢৌবোৰ পাৰলৈ ক্ৰমাৎ ডাঙৰ হৈ আহে। পাৰলৈ কি হয়? সেই ঢৌটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহে। তোমালোকে এইটো নিজে কৰি চাবা। পুখুৰীটোত শিলটোৱে সৃষ্টি কৰা ঢৌবোৰৰ দৰে ভূমিকম্পৰ জোকাৰণিবোৰো ঢৌৰ আকাৰত বিয়পি পৰে। সেই যে পুখুৰীত তুমি শিলটো মাৰিলা, যেনেধৰণে ঢৌবিলাক বিয়পি যায়, সেই ভূমিকম্পৰ জোকাৰণিবোৰ ঠিক একেই বুলি কৈছে। তেনেধৰণৰ আকাৰতে বিয়পি পৰে। ইয়াকেই ভূমিকম্পৰ তৰংগ বুলি কোৱা হয়। আৰু সেই তাক কি বুলি কোৱা হয়? ভূমিকম্পৰ তৰংগ বুলি কোৱা হয়। ভূমিকম্প হৈছে এক প্ৰকাৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ।
ই ভূপৃষ্ঠত নানা ধৰণৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ ফলত ভূপৃষ্ঠৰ কোনো ঠাই উঠি আহিব পাৰে আৰু কোনো ঠাই বহি যাব পাৰে। নদীৰো গতিপথ সলনি হ'ব পাৰে। নৈৰ তলিভাগ উঠি আহিব পাৰে। সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হ'লে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। এনে ঢৌক ছুনামি বোলা হয়। সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হ'লে কি হয়, সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় আৰু ইয়াকে কি বুলি কোৱা হয়, ছুনামি বোলা হয়। ছুনামিয়ে উপকূল অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। কাষৰ চিত্ৰখনলৈ চাই ছুনামি কিদৰে সংঘটিত হয় বুজিবলৈ চেষ্টা কৰে। এইটো এটা ছুনামিৰ চিত্ৰ দিয়া আছে। সাগৰ তলিত হোৱা ভূমিকম্পৰ কেন্দ্ৰ ইয়াৰ পৰা কেনেধৰণে ছুনামিৰ সৃষ্টি হৈছে। এই ঢৌৱে কি হয়, উপকূল অঞ্চললৈকে কি হয়, ছুনামিয়ে ক্ষতি কৰে। এতিয়া ভাবি চোৱা কৈছে, তোমালোকে শ্ৰেণীকোঠাত থকা সময়ত ভূমিকম্প হ'লে কি কি সাৱধানতা অৱলম্বন কৰিবা। তোমালোকে কি কৰিবা, তোমালোকে নিজেই ভাবিবা কেনেধৰণৰ পদক্ষেপ ল'বা। ভাবি তোমালোকে দলত আলোচনা কৰি এইটো নিজেই লিখি আহিবা, কেনেধৰণৰনো সাৱধানতা অৱলম্বন কৰিবা। এতিয়া চাওঁ, এইটো এটা আগ্নেয়গিৰি উদগীৰণৰ চিত্ৰ। আগ্নেয়গিৰি উদগীৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এটা পৰিঘটনা। আগ্নেয়গিৰি উদগীৰণো কি হৈছে, এটা আভ্যন্তৰীণ শক্তিৰ দ্বাৰা সৃষ্টি হোৱা পৰিঘটনা। ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই বাষ্প আদি প্ৰবল বেগেৰে বাঢ়ি ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। আগ্নেয়গিৰি উদগীৰণ বুলি ক'লে কি বুজিম আমি, ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই বাষ্প আদি প্ৰবল বেগেৰে বাঢ়ি ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক এই যে ভূগৰ্ভৰ পৰা আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলাই অহা যিবিলাক পদাৰ্থ, এইবিলাকক কি বুলি কোৱা হয়, লাভা বুলি কোৱা হয়। এইবিলাক লাভা। যিটো বাট বা নলীৰে ভূগৰ্ভৰ পৰা লাভাবোৰ ওলাই আহে তাক জ্বালানলী। এইটো নলী যিটোৱে ওলাই আহিছে, এইটো জ্বালানলী বুলি কোৱা হয়। আৰু নলীৰ মুখখন, যিখন নলীৰ মুখখনক কি বুলি কোৱা হয়, জ্বালামুখ বুলি কোৱা হয়। নিশ্চয় তোমালোকে এই আগ্নেয়গিৰি উদগীৰণনো কি বুজি পাইছা। তাৰপিছত ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদি সৃষ্টি কৰে। ভূপৃষ্ঠত জমা হোৱা লাভা, এই যিবিলাক লাভা জমা হোৱা ভূপৃষ্ঠত, সেইবিলাকে কি কৰিব, সৃষ্টি কৰিব পাৰে, পৰ্বত সৃষ্টি কৰিব পাৰে, পাহাৰ সৃষ্টি কৰিব পাৰে, মালভূমি, সমভূমি আদি সৃষ্টি কৰিব পাৰে। জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে। জ্বালামুখত যদি পানী জমা হয়, সেই পানী জমা হৈ কি হ'ব পাৰে, লেক সৃষ্টি হ'ব পাৰে কৈছে, বা হ্ৰদ সৃষ্টি হ'ব পাৰে। ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰে নগৰ, চহৰ, অন্য অঞ্চল আদি ধ্বংস কৰিব পাৰে। আকৌ কি কৰে, ভূগৰ্ভৰ পৰা ওলাই অহা যিবিলাক আগ্নেয়গিৰি উদগীৰণৰ ফলত যিবিলাক উত্তপ্ত পদাৰ্থ ওলাই আহে, সেই উত্তপ্ত পদাৰ্থবোৰে নগৰ, চহৰ বা অৰণ্য অঞ্চল ধ্বংস কৰিব পাৰে। নিশ্চয় তোমালোকে ইয়ালৈকে পাঠটি যি দিয়া হৈছে, তোমালোকে পৃথিৱীৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক, পৃথিৱীৰ অন্তৰ্ভাগনো কেনেকুৱা, সেই সকলোবিলাক বুজি পাইছা। ভূমিকম্পৰ বিষয়ে আমি গম পালোঁ। তাৰপিছত কি গম পালোঁ আমি, পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে আমি গম পালোঁ। তাৰপিছত আমি গম পালোঁ পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰৰ বিষয়ে গম পালোঁ। পৃথিৱীৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰকবিলাক গম পালোঁ। আগ্নেয়গিৰি উদগীৰণনো কি সেই বিষয়ে গম পালোঁ। তোমালোকে মই যি এই পাঠটোত বুজালোঁ, নিশ্চয় বুজি পাইছা বুলি আশা কৰিছোঁ। এতিয়া ইয়াৰ অনুশীলনীবিলাকলৈ আহিছোঁ। অনুশীলনী 1, এইকেইটা মই তোমালোকক কৰি লিখি দিছোঁ, চোৱাচোন কেনেধৰণে হ'ব। 1 নম্বৰটো কি দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়া বুলি কৈছে। কটো কি দিছে, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি, আমি পাঠটোত পাইছিলোঁৱে। উত্তৰটো কেনেধৰণে লিখিম। ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। খ প্ৰশ্নটো কি দিয়া আছে, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা আৰু কি কি। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা আছিলে, দুটা। এইকেইটা হৈছে বাহ্যিক কাৰক,
2 আভ্যন্তৰীণ কাৰক। গ প্ৰশ্নটো কি দিছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। ঘ প্ৰশ্নটো কি দিয়া আছে সীমা শব্দটো ক'ৰ পৰা আহিছে? সীমা শব্দৰ SI সিলিকন আৰু MA মেগনেছিয়ামক বুজাইছে, গতিকে সীমা শব্দটো সিলিকন আৰু মেগনেছিয়ামৰ সংমিশ্ৰণত সৃষ্টি হৈছে। 2 নম্বৰ প্ৰশ্নটো কি দিছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা বুলি কৈছে। আমি পাইছিলোঁ ছবিটো এইটো আমি লিখিব লাগিব এই ছবিৰ সহায়ত। এইটো পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা আছে? পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ পাইছিলোঁ? আমি 3টা স্তৰ পাইছিলোঁ। এইকেইটা আমি এই ছবিটো আঁকিব লাগিব। তাৰপিছত আমি ক'ম যে ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে পৃথিৱীৰ উপৰিভাগৰ পৰা ইয়াৰ কেন্দ্ৰলৈ কেইবাটাও স্তৰ আছে। ইয়াৰ পৰা ভূপৃষ্ঠৰ পৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূত্বক, তাৰ তলত আছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ। পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্ৰমণ্ডল। পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলত থকা কেন্দ্ৰমণ্ডল আৰু বহি কেন্দ্ৰমণ্ডল এই 2 ভাগত ভাগ কৰা হৈছে। এনেধৰণে লিখিলে হ'ব। তোমালোকে প্ৰথমে ছবিটো লিখিবা, ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে বুলি এই দুখৰ লিখি দিবা। 2 নম্বৰ প্ৰশ্নটো আমি এনেধৰণে কৰিব লাগিব। 3 নম্বৰ প্ৰশ্নটো কি দিছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? আমি এইটো কেনেধৰণে লিখিম? ভূপৃষ্ঠৰ পৰিৱৰ্তনত এনে কিছুমান কাৰক আছে যিবোৰে পৃথিৱীৰ ভিতৰভাগত ক্ৰিয়া কৰি থাকে। এনেধৰণৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলা হয়। কেনেধৰণে লিখিম আমি? ভূপৃষ্ঠৰ পৰিৱৰ্তনত এনে কিছুমান কাৰক আছে যিবোৰ পৃথিৱীৰ ভিতৰভাগত ক্ৰিয়া কৰি থাকে। এনেধৰণৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলে। 4 নম্বৰ প্ৰশ্নটো দিছে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? এতিয়া আমি প্ৰথমতে ভূমিকম্প কাক বোলে লিখি ল'ব লাগিব। ভূত্বকত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প। ভূত্বকৰ ফলকবোৰ লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণি হৈছে ভূমিকম্প। তাৰপিছত আমি পিছৰ উত্তৰটো লিখিম। পিছৰ প্ৰশ্নটো কি দিছে ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? এতিয়া ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। আনহাতে ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখিনিক ভূমিকম্পটোৰ উপকেন্দ্ৰ বোলা হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কি দিছে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰটো কি হ'ব? ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকেই আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। এতিয়া এই তোমালোকৰ পাঠভিত্তিক যি অনুশীলনী 1ত যিকেইটা প্ৰশ্ন দিলে তাৰ উপৰিও তোমালোকে নিজাববীয়াকৈ কিছুমান পাঠটোৰ পৰা প্ৰশ্ন প্ৰস্তুত কৰিবা আৰু প্ৰস্তুত কৰাৰ উপৰিও তাৰ উত্তৰবিলাক লিখিবলৈ যত্ন কৰিবা। আজিৰ পাঠ সিমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।